हेलो गाइज বছৰৰ প্ৰথম মাহ জানুৱাৰীটো সাকসেসফুলি বৰবাদ কৰি ফেব্ৰুৱাৰীৰ 1 তাৰিখত আকৌ এবাৰ আপোনাৰ ওচৰত আহি গৈছো কিন্তু গোটেই মাহটো কি কৰিছো একো কৰা নাই মোৰ মালিক বহি আছে মোৰ চাকৰি ৰাখাত মোৰ মা বহি আছে চাকৰি পোৱাৰ পিছত মোৰ বিয়া ৰাখাত আৰু মোৰ গাৰ্লফ্ৰেণ্ড যাক মই মোৰ বাপৰ সম্পত্তি দেখি ফসাই ৰাখিছো হি বহি আছে মোৰ বাপৰ ৰাখাত কিন্তু মই হিয়তৰ খপন পুৰা কৰাৰ কাৰণে কি কৰিছো একো কৰা নাই জীৱনত চলিবৰ কাৰণে ধন লাগে কিন্তু মই ডেইলি ৰাতিপুৱা উঠি সাদি বন খাই আছো কিন্তু ধন কামাবৰ কাৰণে কি কৰিছো একো কৰা নাই কেদিনমান পিছত সৰস্বতী পূজা আহি আছে এতিয়া আমাৰ গাঁৱৰ সৰস্বতী হাজৰিকা ৰাহুল ডেকাৰ লগত ফুৰিব ওলাব পূজা দাস নয়নমণি বৰাৰ লগত ফুৰিব ওলাব আৰু মই ৰাতিপুৱা অঞ্জলি লবগৈ অঞ্জলি ৰাখাত বহি থাকিম কিন্তু অঞ্জলিক পটাবৰ কাৰণে মই কি কৰিছো আৰু কিছুমান দিন পিছত আহি আছে প্ৰেমৰ মহা উৎসৱ দা ভ্যালেন্টাইন ডে এতিয়া যেবিলাক লৰা ডেইলি এটা ব্লেন্ডাৰ স্প্ৰাইট মাৰি দিয়ে হেবিলাকো মদ খোৱা বন্ধ কৰি পইচা জমাই গাৰ্লফ্ৰেণ্ডৰ কাৰণে রোজ আৰু টেডি বিয়ার লব কিন্তু মই গোটে জীবন সিঙ্গেল মোর বন্ধুও সব সিঙ্গেল তার কারণে ভাবিছো আমি একটা সংগঠন বানাম নাম থাকিব ব্যাট বল সংগঠন আমি এই সংগঠনৰ সব মেম্বার মিলি ভ্যালেন্টাইন ডে দিনা পার্কত গৈ কাপলছক দি ফিল্ডিং করাই আমি ক্রিকেট খেলিম আপুনি কি ভাবিছে আরে একো নকৰো আৰু একচুয়ালি সৰস্বতী পূজা পঢ়া শুনা ভাল কৰাৰ কাৰণে পূজাটো দিয়া হয় কিন্তু আমাৰ গাঁৱৰ কিছুমান ছাত্ৰী লৰা ছোৱালী বিলাকে এটু কেতিয়া পলাই যোৱাৰ ফেষ্টিভেল বনাই দিছে আৰু হিয়তৰ কাৰণে এটু এই বছৰ পুৰা বনাস ভ্যালেন্টাইন ডে আৰু সৰস্বতী পূজা এক লগত মানে প্ৰেম কৰাৰ দিন আৰু পলাই যোৱাৰ দিন এক লগতে বনাই দিছে ৰাতিপুৱা ফুল দিব ৰাতি মা দেউতাক ফুল বনাই ছোৱালীক লৈ পলাই যাব আৰু হিয়তৰ মা দেউতা কি কৰিব একো কৰিব নোৱাৰিব আজিকালি লৰা ছোৱালী বিলাক এদিনত প্ৰেম কৰি দুই দিনত প্ৰেম পাব খোজে কিন্তু 3 দিনৰ দিন যে মা দেউতাৰ ইজ্জত গৈ আছে এটু হিয়তে নুবুজে লাষ্ট ইয়াৰ সৰস্বতী পূজাত ময়ও ভাবিছিলো মই এটা পলাই আনিম কিন্তু মোৰ গার্লফ্রেন্ডে কৈছে মই মোৰ মা দেউতাক হাট কৰিব নোৱাৰিম তাৰ পৰা ইনস্পায়াৰ হৈ ময়ও মোৰ মা দেউতাক হাট কৰা নাই পিছত গম পালো হি মোক হাট কৰি হাওড়াঘাটৰ এটা লৰাৰ লগত পলাই গল কিন্তু মই আৰু ভ্যালেন্টাইন ডে টু কোনোবা ব্যক্তি যদি কোনোবা ব্যক্তিক ভাল পায় এটু কাৰণে পালন কৰা হয় কিন্তু আমাৰ ইয়াৰ লৰা ছোৱালী ভাল পাই পাই লাল হৈ গৈছে এতিয়ালৈকে ভ্যালেন্টাইন ডে পাতি আছে আরে ফৰ এক্সাম্পল মোৰ বন্ধু জয়দীপ 25 বছৰত 25টা ভ্যালেন্টাইন ডে সেলিব্রেট কৰিছে কিন্তু 25 বাৰ 25 ডিফারেন্ট ছোৱালী কিন্তু লাষ্ট ইয়াৰ তাৰ কিসমতটো ইমানে খারাপ এবাৰ জয়দীপে জয়মতীক ধৰি ভ্যালেন্টাইন ডে সেলিব্রেট কৰিব আনিছে কিন্তু এবাৰ হি জয় হ'ব পৰা নাই উল্টা জয়মতীয়ে তাৰ সব কুকৰ্ম ধৰা দি তাৰ মুখত মুতি গুছি গৈছে আৰু জয়দীপে ঘৰত বহি কি কৰিছে আৰু তাতকে ডাঙৰ ঘটনাটো লাষ্ট ইয়াৰ আমাৰ গাঁৱৰ সৰস্বতী পূজাত হৈছিল আমাৰ গাঁৱৰ ৰীমা তাৰ দেউতা তাৰ নামত কৰিছিলে বীমা কিন্তু বীমা মেচিউৰ হোৱা নাই তাৰ ছোৱালী আগত মেচিউৰ হৈ গৈছে পিছত এই বীমা কৰা এজেন্টৰ লগতে পলাই গৈছে আৰু তাৰ দেউতা কি কৰিছে একো কৰিব পৰা নাই তো গাইস এনেকে চলি আছে জীৱনটো যেনেকে মই বছৰৰ এক মাহ শেষ কৰি একো কৰিব পৰা নাই মোৰ লগতো বহুত মানুহে জীৱনত একো কৰিব পৰা নাই আৰু দুদিন মান পিছত আহি আছে আমাৰ ভ্যালেন্টাইন ডে সৰস্বতী পূজা এক লগত সবে মিলি ভালকে এনজয় কৰিব আৰু পাৰিলে ভালকে পলাই যাব কিন্তু ঘৰৰ কথা ভাবি পলাব ঠিক আছে যদি না ভাবে আপোনালোকে হাতত গবল লৈ আপোনাৰ মুখত ফিক্কা মাৰি দিম পিছত আপুনি গম পাই যাব চিনি পোৱা নাই মোক একে একে দুই আকাশ ভাই চুই